নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা গুৰুত্বপূৰ্ণ টুইট আজি প্ৰকাশ কৰিছে। অজন্তা নেওগ অসমৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই এইটো প্ৰচাৰ কৰিছে। তেওঁ এই টুইটত উল্লেখ কৰিছে যে অসমৰ বিত্ত বিভাগে পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে ৰাজ্য চৰকাৰৰ স্থায়ী আৰু চুক্তিভিত্তিক কৰ্মচাৰীৰ বাবে জিৰ' কষ্ট লাইফ ইঞ্চুৰেঞ্চ প্ৰদান কৰাৰ বাবে তেওঁলোকৰ আৰ্থিক সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে। তাৰমানে এইটো ঠিকাভিত্তিক কৰ্মচাৰীসকল আৰু লগতে স্থায়ী কৰ্মচাৰীসকলৰ বাবে যথেষ্ট ভাল খবৰ। চুক্তি অনুসৰি লাভবিলাকৰ ভিতৰত আছে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখলৈকে, ব্যক্তিগত দুৰ্ঘটনা বীমা, দুৰ্ঘটনাগ্ৰস্ত মৃত্যু হ'লে 1 কোটিলৈকে, স্থায়ী সম্পূৰ্ণ বিকলাংগতা 1 কোটি পৰ্যন্ত, স্থায়ী আংশিক বিকলাংগতা 80 লাখ পৰ্যন্ত আৰু বায়ু দুৰ্ঘটনা বীমা 2 কোটি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এইটো আজি উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা ঠিকাভিত্তিক কৰ্মচাৰীসকল আৰু ৰাজ্য চৰকাৰৰ স্থায়ী কৰ্মচাৰীসকলৰ বাবে বহুদিনীয়া এটা সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়িছে বুলি নিশ্চিতভাৱে ক'ব পাৰি।